এজন স্বামী নিজ পত্নী আৰু কন্যাক বিচাৰি ফুৰিছে। এতিয়ালৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁ। সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া হ'ল। এনে এটা পৰিস্থিতি হ'ল, 4 দিন উকলি গ'ল, কিন্তু এতিয়ালৈকে নিজ পত্নী আৰু কন্যাক বিচাৰি পাবলৈ সক্ষম হোৱা নাই। তিতাবৰৰ ঘটনা এইটো। তিতাবৰৰ যি পুলিচ প্ৰশাসন আছে, তেখেতলোকেও এতিয়ালৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। পত্নী আৰু কন্যা আচলতে ক'ত গ'ল, কি হ'ল, এতিয়ালৈকে কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। সেইদিনাখন আচলতে হৈছিলে কি? পত্নী আৰু কন্যা পূৰ্বৰ দৰে পূৰ্বতো গৈছিলে বান্ধৱী ঘৰলৈ, কিন্তু সেইদিনাখনো গৈছিলে বিহু খাওঁ বুলি স্বামীক কৈছিলে, কিন্তু স্বামীয়ে যাবলৈ ক'লে গ'ল, কিন্তু সেই যে গ'ল বিহু খাবলৈ গৈ কিন্তু বান্ধৱীৰ ঘৰৰ পৰা আৰু ঘূৰি নাহিল। এতিয়ালৈকে সন্ধান নাই। ফোন কৰিলেও ফোন চুইচ অফ হৈ আছে। 7 বছৰীয়া কন্যা, 27 বছৰীয়া মহিলাগৰাকী সন্ধান পত্নীয়ত। এনে এটা ভিডিঅ' আপোনালোকৰ কাষলৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। নিৰুদ্দেশৰ ঘটনা, কিয়নো পত্নী আৰু কন্যা নিৰুদ্দেশ হৈ আছে। স্বামীজনে তিতাবৰ নআলিৰ আবিদুল ইছলামৰ পত্নী আৰু কন্যাক যিজনে বিচাৰি দিব, তেওঁৰ তৰফৰ পৰা উপহাৰ স্বৰূপে কিছু টকা দিয়া হ'ব। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে তেওঁ আপোনালোকক যদি সন্ধান উলিয়াই দিব পাৰে, তেনেহ'লে 10,000 টকা কেছ দিব। কেছ পইচা একদম অযথা ফোন নকৰিব। যদি সন্ধান দিব পাৰে তেনেহ'লে ফোন কৰিব। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো ফোন নম্বৰ, যোগাযোগ নম্বৰ স্ক্ৰীণত দিয়া আছে, চাই লওক, ফোন কৰক। আৰু যদি সন্ধান সঁচাকৈ লাভ কৰিছে, এতিয়াই যোগাযোগ কৰি তেওঁৰ পৰা 10,000 টকাটো লৈ লওক। বহুত দুখজনক ঘটনা। আচলতে তেওঁ ভাগি পৰিছে। এনে এটা ঘটনা কাৰো লগত নহওক। আচলতে কি হ'ল এতিয়ালৈকেও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। তেওঁ গৈছিলে বান্ধৱীৰ ঘৰলৈ কন্যাৰ সৈতে। 4 দিন পূৰ্বে গৈছিলে, কিন্তু গ'ল যে আৰু ঘূৰি নাহিল। তেওঁ স্বামী ইমানেই ভাগি পৰিছে, উপায় নাপায় সংবাদ মাধ্যমৰ কাষ চাপিবলগীয়া হয়। কাষ চাপি তেওঁ সকলো কথা খুলি কৈছে যে কি হৈছিলে সেইদিনাখন, তেওঁ ঘৰৰ পৰা কেনেধৰণে গৈছিলে, কোনো দন কাজিয়া বুলি একো নাই। মোবাইল চুইচ অফ হৈ আছে। কন্যাক লৈ গৈছিলে বান্ধৱীৰ ঘৰলৈ বুলি, তেওঁ কিন্তু গ'ল যে আৰু ঘূৰি নাহিল। সেই যে বিহু খাবলৈ গ'ল, সন্ধান কৰি চালে তেওঁ সেইদিনাখন বান্ধৱীৰ ঘৰলৈ যোৱা নাই। কলৈ গৈছে এতিয়ালৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ, যিজনে সন্ধান দিব পাৰিব তেওঁক 10,000 টকা পুৰস্কৃত কৰিব আবিদুল ইছলামে পত্নী আৰু কন্যাক বিচাৰি দিয়াৰ বাবে। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, এটা লাইক কৰিবলৈ। কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে, তেওঁক মই মোৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ মই দিম। ধৰি লওক বিহু খাবলৈ যাওঁ বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিলে, কিন্তু আজিলৈকে মানে ঘৰলৈ ঘূৰি অহা নাই। তেওঁ নিৰুদ্দেশ হৈ আছে। এজাহাত দিছোঁ থানাত মানে চব তেওঁলোকে চাই আছে। তথাপিতো মই অসমৰ ৰাইজক এটা আহ্বান জনাওঁ যে মোৰ কন্যা সন্তানটি আৰু মোৰ ৱাইফক কোনোবাই যদি সন্ধান উলিয়াই দিব পাৰে, তেওঁক মই মোৰ ফালৰ পৰা 10,000 টকা পুৰস্কাৰ মই দিম, যদি মোক অকণমান সহায় কৰক।